আপোনাৰ শুৱা বিছনাখনত কেইটামান কাম ভুলতেও নকৰিব আৰু কেইটামান এনেকুৱা কাম আছে যিকেইটা কাম আপুনি আপোনাৰ শুৱা বিছনাখনত কৰিলে মা লক্ষ্মী আপোনাৰ ঘৰত স্থায়ীভাৱে বাস কৰিব আৰু বেমাৰ আজাৰৰ পৰা আপুনি বাচি থাকিব পাৰিব। নিজৰ ঘৰখনত মা লক্ষ্মীৰ স্থায়ী বসতিৰ বাবে কেইটামান কাম কৰাটো বহুত প্ৰয়োজন হয়। জানি বুজিও বহুত মানুহে এই ভুলবোৰ কৰি থাকে আৰু বহুত মানুহে এইবোৰ কথা ভালদৰে বুজিও নাপায় নাইবা বুজিব চেষ্টা নকৰে। সেইবাবে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। তেনেহ'লে পলম নকৰি জানি লওঁ আহক কোনকেইটা কাম বিচনাত বহি কৰিব লাগে আৰু কোনকেইটা কাম বিচনাত বহি কৰিব নালাগে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' আগলৈও পাই থাকিব পাৰে আৰু কমেণ্টত জয় মা লক্ষ্মী নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, টকা পইচা, শিক্ষা, স্বাস্থ্য তথা বিবাহৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰত্যেক মানুহে মা লক্ষ্মীৰ কৃপা পাব বিচাৰে কাৰণ মা লক্ষ্মী হ'ল ধন ঐশ্বৰ্যৰ গৰাকী। কোনো মানুহে এই পৃথিৱীত গৰীব হৈ থাকিব নিবিচাৰে। সকলো মানুহেই ধনী হ'ব বিচাৰে। মা লক্ষ্মীৰ আশীৰ্বাদ সকলোৱে পাব বিচাৰে কাৰণ মা লক্ষ্মীয়ে আমাক সকলোকে দুখ দৰিদ্ৰতাৰ পৰা মুক্তি দিয়ে। কিন্তু আপোনাৰ কিছুমান সৰু সৰু ভুলৰ বাবে মা লক্ষ্মীয়ে আপোনাৰ গৃহত প্ৰৱেশ নকৰে নাইবা মা লক্ষ্মী আপোনাৰ ঘৰত থাকিলেও অতি সোনকালে মা লক্ষ্মী আপোনাৰ ঘৰৰ পৰা আঁতৰি যায়। মা লক্ষ্মীয়ে আপোনাৰ ঘৰত স্থায়ীভাৱে বাস নকৰাৰ কাৰণটো হ'ল আপোনাৰ কিছুমান ভুল অভ্যাস। এই ভুল অভ্যাসৰ বাবে কেৱল মা লক্ষ্মীয়ে অসন্তুষ্ট নহয়, পৰিয়ালৰ সদস্যসকলৰ বেমাৰ আজাৰ হয়, লগতে গোটেই ঘৰখনতে নিগেটিভ এনাৰ্জিৰ অধিক পৰিমাণে সঞ্চাৰ হৈ থাকে। ফলত ঘৰখনত বাস্তুদোষ উৎপন্ন হয়। এতিয়া জানি লওঁ আহক শুৱা বিচনাখনত কোনবোৰ কাম কৰিব নালাগে। নম্বৰ 1, মহিলাসকলে কেতিয়াও চুলি মেলি বিচনাত শুব নালাগে। এইটো একেবাৰে বেয়া অভ্যাস হয়। এইটো লখিমী স্ত্ৰীৰ অভ্যাস নহয় বুলি কয়। চুলি মেলি যিসকল মহিলাই শুৱে তেওঁলোকে আজিৰ পৰাই এই অভ্যাস ত্যাগ কৰক। মহিলাসকলৰ এই অভ্যাসে ঘৰখনত বহুত পৰিমাণে নিগেটিভ এনাৰ্জিৰ সঞ্চাৰ কৰে আৰু যিখন ঘৰত নিগেটিভ এনাৰ্জি থাকে তথা বাস্তুদোষ থাকে সেইখন ঘৰত কেতিয়াও সুখ শান্তি সমৃদ্ধি নাথাকে। মহিলাৰ চুলি মেলি শুৱাৰ অভ্যাসে ঘৰখনলৈ অমংগল মাতি আনে বুলি কোৱা হয়। বিশেষকৈ আপোনাৰ সন্তানৰ বাবে এই অভ্যাস অত্যন্ত ক্ষতিকাৰক হয়। সেইবাবে কেতিয়াও বিচনাত চুলি মেলি শুব নালাগে। ৰাজমোহিনী কবচ আপোনাৰ টকা পইচাৰ সমস্যা, আপোনাৰ ব্যৱসায়ৰ সমস্যা, আপোনাৰ চাকৰিত হৈ থকা সমস্যা, শিক্ষা, স্বাস্থ্য, প্ৰেম তথা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা হৈ আছে এই সকলোবোৰ বাধা আঁতৰি যাব এইটো ৰাজমোহিনী কবচ পিন্ধিলে। এই ৰাজমোহিনী কবচ ধাৰণ কৰিলে আপুনি মানুহক আকৰ্ষিত কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফচি আছে সেই টকা ঘূৰাই পাব। আপোনাৰ ধাৰবোৰ পৰিশোধ কৰিব পাৰিব। ৰাজমোহিনী কবচৰ বাবে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক। ধন্যবাদ। নম্বৰ 2, বিচনাত বহি কেতিয়াও খাদ্য খাব নালাগে। বিচনাত বহি নাইবা শুই শুই যিকোনো বস্তু খোৱাটো অত্যন্ত বেয়া অভ্যাস। বহুত মানুহে বিচনাত বহি খাদ্য গ্ৰহণ কৰে নাইবা বিচনাত বহি চাহ খায়। তেনেকুৱা অভ্যাসৰ ফলত আপোনাৰ জীৱনলৈ বহুত বিপদ নামি আহিব পাৰে। ইয়ে আপোনাক বহুত বেয়াকৈ ক্ষতি কৰিব পাৰে আৰু এই ক্ষতিপূৰণ কৰিবলৈ আপুনি বহুত ধৰণৰ উপায় কৰিব লগা হয়। কিন্তু এই উপায়বোৰ কৰাৰ প্ৰয়োজন নহ'ব যদিহে আপুনি আপোনাৰ অভ্যাসবোৰ পৰিৱৰ্তন কৰিব পাৰে। সেয়েহে কেতিয়াও বিচনাত বহি খাদ্য গ্ৰহণ নকৰিব। নম্বৰ 3, শুৱাৰ সময়ত আপুনি যিফালে মূৰ ৰাখে অৰ্থাৎ আপোনাৰ মূৰৰ শিতানত কোনো আলমাৰি, শ্ব'কেছ আদি নাৰাখিব। যদি এনেকুৱা কৰিবলৈ অসুবিধা হয় তেনেহ'লে বিচনাৰ পৰা অলপ দূৰত আলমাৰিটো ৰাখিব পাৰে। কেতিয়াও বিচনাৰ সৈতে লগ লগাই আলমাৰি নাইবা শ্ব'কেছ নাৰাখিব।
এনেকুৱা কৰিলে ঘৰখনত বাস্তুদোষৰ উৎপত্তি হয়। কেতিয়াও বিচনাৰ একেবাৰে ওচৰত নাইবা বিচনাৰ তলত জোতা চেণ্ডেল নাৰাখিব। এইবোৰ বস্তুত যথেষ্ট পৰিমাণে নিগেটিভ এনাৰ্জি থাকে। সেইবাবে ঘৰত ৰোগ ব্যাধি তথা ঘৰখনলৈ বহুত বিপদ নামি আহে। যদি জোতা চেণ্ডেল আপোনাৰ বেডৰুমত ৰাখে তেনেহ'লে সেই জোতা চেণ্ডেলৰ পৰা নিগেটিভ এনাৰ্জিবোৰ ওলাই আহি গোটেই ঘৰখনতে বিয়পি পৰিব। বহুত মানুহে আকৌ বিচনাৰ গাৰুৰ তলত টকা পইচা ৰাখে নাইবা যিকোনো মূল্যৱান কাগজ পত্ৰ বিচনাৰ তলত ৰাখি দিয়ে। এই অভ্যাসবোৰ অত্যন্ত ক্ষতিকাৰক হয়। যদি আপোনাৰো এনেকুৱা অভ্যাস আছে তেনেহ'লে আজিয়েই সেই অভ্যাস ত্যাগ কৰক। এইবোৰ অভ্যাস থাকিলেও ঘৰত বাস্তুদোষৰ উৎপত্তি হয়। সেয়েহে আপুনি ভুলতেও গাৰুৰ তলত বিচনাৰ তলত টকা পইচা তথা মূল্যৱান কাগজ পত্ৰ নাৰাখিব। কাৰণ এনেকুৱা কৰিলে মা লক্ষ্মী অত্যন্ত ক্ৰোধিত হয় আৰু সেইখন ঘৰৰ পৰা মা লক্ষ্মী চিৰদিনৰ বাবে আঁতৰি যায়। সেইবাবে বিচনাখন সদায় পৰিষ্কাৰ কৰি ৰাখিব। বিচনাত কেতিয়াও কাপোৰ জমা কৰি ৰাখিব নালাগে। আজিকালি প্ৰায়সংখ্যক মানুহে শোৱাৰ সময়ত মূৰৰ একেবাৰে ওচৰত মোবাইল ফোনটো ৰাখে। এই অভ্যাস আছে যদি আপুনি আজিয়েই পৰিৱৰ্তন কৰি দিয়ক। মূৰৰ ওচৰত কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী কেতিয়াও ৰাখিব নালাগে। ইয়াৰ উপৰিও বিচনাৰ একেবাৰে ওচৰত অৰ্থাৎ মূৰৰ ওচৰত পানীৰ বটল নাইবা পানীৰ গ্লাছ আদি ৰাখিব নালাগে। যদি বিচনাৰ মূৰৰ শিতানৰ ফালে আপুনি পানী ভৰ্তি গ্লাছ বা বটল ৰাখে তেনেহ'লে ইয়ে বহুত পৰিমাণে মানসিক অশান্তি আনি দিয়ে। সেইবাবে পানীৰ বটল বা গ্লাছ অলপ আঁতৰত ৰাখিব। বিচনাৰ মূৰৰ শিতানৰ ফালে কেতিয়াও পাৰফিউম নাইবা যিকোনো সুগন্ধিযুক্ত বস্তু ৰাখিব নালাগে। এনেকুৱা বস্তুবোৰ ৰাখিলে আপোনাৰ নিদ্ৰাত ব্যাঘাত জন্মিব পাৰে। ফলত লাহে লাহে আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে। সেয়েহে শাস্ত্ৰই কৈছে এনেকুৱা সুগন্ধিযুক্ত বস্তু আপোনাৰ মূৰৰ শিতানৰ ওচৰত কেতিয়াও ৰাখিব নালাগে। এই কথাবোৰ মানি চলিব লাগে। এই কথাবোৰ মানি নচলাৰ বাবেই মানুহ কেতিয়াবা বহুত বেয়া সপোন দেখে। নিগেটিভ এনাৰ্জিবোৰ আপোনাৰ বেডৰুমৰ ভিতৰত ঘূৰি থাকে। সেইবাবে আপোনাৰ কেতিয়াবা টোপনি নাহিব পাৰে। বেয়া বেয়া চিন্তাবোৰ মনলৈ আহিব পাৰে। সদায় ভক্তিভাৱেৰে ভৰি পৰিব লাগে শুৱনি কোঠাটো। সেইবাবে এইবোৰ কামৰ পৰা আপুনি দূৰত থাকিব। সদায় বাস্তুশাস্ত্ৰ অনুযায়ী নিজৰ বেডৰুমটো সজাই তুলিব। নিজৰ বিচনাখন সজাই ৰাখিব। নিজৰ বিচনাখনত তেনেকুৱা কাম একোৱেই নকৰিব যিবোৰ কাম কৰাত শাস্ত্ৰই বাধা দিছে। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।